আপুনি মোৰ পিনে কিয় আহি আছে আপুনি মোৰ ওচৰত কিয় আহি আছে এই ভিডিঅটো সম্পূৰ্ণৰূপে লৰা মানুহৰ বাবে লৰা মানুহ সজাগ হবৰ হল লৰা মানুহ সাৱধানে যাত্ৰা কৰিবৰ হল গতিকে ভিডিঅটো শেষলৈ চাওক আৰু যদি ভাল লাগে তেতিয়াহলে লাইক কৰক কমেন্ট কৰক আৰু মোক ফেসবুকত ফলো কৰক যদি ইউটিউবত চাই আছে তেতিয়াহলে মোক মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক সম্পূৰ্ণ ভিডিঅটো চাব আৰু যদি কিবা অলপ উপকাৰ হয় বুলি ভাবে তেতিয়াহলে ভিডিঅটো শেয়াৰ কৰিব এই নামৰ এজন লৰাই সচৰাচৰ বাইক লৈ যাত্ৰা কৰে কিন্তু সেইদিনা গন্তব্য স্থান আছিল 150 পৰা 200 কিলোমিটাৰ হেহে সেই এই নামৰ লৰাজনে বাছেৰে যাত্ৰা কৰিছিল আৰু সেই বাছত উঠাৰ সময়ত এই নামৰ লৰাজনে গোটেই বাছখনৰ ভিতৰত দেখিছিল মাত্ৰ এটা খালী সিট আৰু গোটেইবোৰ সিট ভৰি আছিল তেতিয়া সেই এই নামৰ লৰাজনে সেই বাছখনৰ সেই খালী সিটখনত গৈ পেলাই বহিছিল পিছলৈ কি হৈছিল জানিবৰ কাৰণে ভিডিঅটো সম্পূৰ্ণৰূপে চাব যাত্ৰা কৰি আছিল ঠিকে আছে ভালে ভালে গৈ আছে কিন্তু এটা নিৰ্দিষ্ট সময় পিছত সেই এই নামৰ লৰাজনৰ ওচৰৰে সিট আছিল সেই ওচৰৰ সিটখনত এগৰাকী ছোৱালী নাইবা নাৰী নাইবা মহিলা তেওঁৰ লগত বহি আছিল আৰু এই নাৰীজনীয়ে কি কৰিছিল শুনিলে আপোনালোকৰ চকু কপালত উঠিব আৰু আপোনালোকৰ মনতো ভয় শংকা জন্ম হ'ব সেই এই নামৰ লৰাজনে যাত্ৰা কৰি থকাৰ অৱস্থাত লগত বহি থকা ছোৱালী নাইবা মহিলাজনীয়ে হঠাৎ ক'বলৈ আৰম্ভ কৰিছিল যে আপুনি মোৰ গাত কিয় টাচ কৰি আছে আপুনি মোৰ পিনে কিয় আহি আছে আপুনি মোৰ ওচৰত কিয় আহি আছে এনেকুৱা ধৰণৰ কথা ক'বলৈ আৰম্ভ কৰিছিল হঠাৎ এই নামৰ লৰাজন ভয় খাই উঠিল উছপি উঠিল যে মইতো একো কৰা নাই তেতিয়াহলে মহিলাজনীয়ে নাইবা ছোৱালীজনীয়ে কিয় এনেকৈ কৈ আছে পিছত এক কথাত দুই কথাত তৰ্ক বিতৰ্ক হ'বলৈ আৰম্ভ হোৱাৰ পিছত বাছৰ আন মানুহবিলাকেও জানিবলৈ পাৰিলে জানিবলৈ পোৱাত দেখিলে যে ছোৱালীজনী নাইবা মহিলাজনী ইমানেই শকত যে সেই মহিলাজনী নাইবা ছোৱালীজনীয়ে সেই লৰাজনৰ এই নামৰ লৰাজনৰ আধা সিট সেই মহিলাজনীয়ে কভাৰ কৰি লৈছে আৰু এই নামৰ লৰাজনে কোনো ৰকম সিটৰ এটা কোণাত বহি আছে বহি পেলাই যাত্ৰা কৰি আছে তেতিয়াহলে চাওক দোষ কাৰ কোনে এলিগেশন লগাই আছে ভিকটিম কোন আৰু ভিকটিম কোন সাজিবলৈ বিচাৰি আছে ভয়ংকৰ বিষয় গতিকে সকলো লৰা সাৱধান হবৰ হল সকলো যুৱক সাৱধান হবৰ হল আপোনালোকে বাছত যাত্ৰা কৰিলে ছোৱালী মানুহৰ মহিলা মানুহৰ ওচৰত নবহিবলৈ যত্ন কৰিব লাগিলে আপোনালোকে থিয় হৈ যাওক তথাপিও বহাৰ আগত এবাৰ নহয় দুবাৰ নহয় 10 বাৰ চিন্তা কৰিব আৰু বাছৰ মালিকসকলক মই এই ভিডিঅটোৰ জৰিয়তে আহ্বান জনাব বিচাৰো যে প্ৰতিখন বাছত একোখনকৈ নাইবা যিমান সংখ্যক প্ৰয়োজন হয় সিমান সংখ্যক সিসিটিভিৰ ব্যৱস্থা কৰিব লাগে বাছৰ ভিতৰত যেন এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ কাৰণে সিসিটিভিৰ ব্যৱস্থা কৰাটো অনিবাৰ্য হৈ পৰিছে যদি ভিডিঅটো ভাল লাগিছে যদি ভিডিঅটোৰ পৰা কিবা উপকাৰ হৈছে বুলি ভাবে তেতিয়াহলে আপোনালোকে ভিডিঅটো শ্বেয়াৰ কৰক আপুনিও সজাগ হওক আৰু 10 জনক সজাগ কৰক ধন্যবাদ জয় অসম